নমস্কাৰ ই কক্সাৰ এটা নতুন ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি ৰাখে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅটি ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ষষ্ঠম মান শ্ৰেণীৰ তৃতীয়টি পাঠ ভূ-অবয়ব আৰু মানুহৰ পাঠভিত্তিক অনুশীলনী প্ৰশ্নসমূহ দ্বিতীয় অনুশীলনীত থকা প্ৰশ্নসমূহ আজি এইটো অংশত আমি আলোচনা কৰিম যোৱা অংশত আমি অনুশীলনী 1ৰ প্ৰশ্নসমূহ চাইছিলো আশা ৰাখিছো তোমালোকে সেই প্ৰশ্নসমূহ বুজি পাইছা আজি আমি 2 নম্বৰ অনুশীলনীৰ প্ৰশ্নসমূহ চাও আহা প্ৰথম প্ৰশ্নটো দিছে জলমণ্ডল কাক বোলে জলমণ্ডল মানে কি জল মানে কি পানী হয়নে এতে পানী যত আছে তাকে জলমণ্ডল বুলি কয় পৃথিৱীৰ উপৰি ভাগত থকা পানীখিনিকে আমি জলমণ্ডল বুলি কওঁ মাটিখিনিক আমি স্থলভাগ বুলি কওঁ আৰু যিখিনিত পানী আছে হেয়া জলমণ্ডল বুলি আমি কওঁ ঠিক আছে গতিকে উত্তৰটো আমি কি দৰে লিখিম চাহাসন সাগৰ মহাসাগৰ উপসাগৰ হ্ৰদ আদি সকলোকে একেলগে জলমণ্ডল বুলি কয় গতিকে যিমান সাগৰ আছে যিমান মহাসাগৰ আছে নদ নদী হ্ৰদ এই সকলো বিলাকতে আমাৰ পানী আছে গতিকে এই পানী থকা অংশখিনিকে আমি জলমণ্ডল বুলি কওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে উত্তৰটো এইদৰে লিখিবা পৃথিৱীৰ গভীৰতম অংশৰ নাম কি পৃথিৱীৰ গভীৰতম অংশৰ নাম কি সুধিছে তোমালোকে ক'ব পাৰিবানে পৃথিৱীৰ গভীৰতম অংশ আমাৰ কোট আছে জলভাগত আছে ঠিক আছে এই জলভাগত থকা গভীৰতম অংশটো হৈছে আমাৰ কোট প্ৰশান্ত মহাসাগৰত থকা আমাৰ মেৰিয়ানা খাদ ঠিক আছে এটো হৈছে পৃথিৱীৰ গভীৰতম অংশৰ নাম ঠিক আছে ই প্ৰায় 10984 মিটাৰ গভীৰ হয় তামনে কিমান দ হয় 10984 মিটাৰ দ হয় ঠিক আছে আৰু ই কোট আছে প্ৰশান্ত মহাসাগৰৰ মাজত অৱস্থিত হৈ আছে গতিকে মেৰিয়ানা খাদ হৈছে আমাৰ পৃথিৱীৰ গভীৰতম অংশ আৰু ই জলভাগত আছে স্থলভাগত নাই জলভাগত আছে ঠিক আছে প্ৰশান্ত মহাসাগৰত এই গভীৰতম অংশটো আছে হ'ব তাৰ পিছৰ প্ৰশ্নটো চাহা সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখিব দিছে এতিয়া মহাদেশৰ কাষতে আমাৰ বহুত সাগৰ মহাসাগৰ আছে হয়নে কিন্তু এনেকুৱা এখন সাগৰ আছে যি মহাদেশখনৰ মাজতে আছে ঠিক আছে ই এইদৰে আছে যি উলাই যাব পৰা নাই হি এক প্ৰকাৰৰ হ্ৰদৰ দৰে মহাদেশ বিলাকৰ মাজত আছে হ্ৰদ মানে কি য'ত আমাৰ পানী থাকে আৰু সাইডে সাইডে স্থলভাগ থাকে ঠিক আছে হেতুৱে হৈছে আমাৰ হ্ৰদ কিন্তু এই সাগৰখন আমাৰ মহাদেশখনৰ মাজভাগত আছে গতিকে সম্পূৰ্ণকৈ মহাদেশখনৰ মাজভাগত থকা সাগৰখনৰ নাম কি সুধিছে সেইখন হৈছে কাস্পিয়ান সাগৰ ঠিক আছে সম্পূৰ্ণকৈ মহাদেশখনৰ মাজত আছে ই এক প্ৰকাৰ হ্ৰদো হয় ঠিক আছে নদীৰ উৎস বুলি গলে কি বুজা খ নম্বৰ প্ৰশ্নত সুধিছে নদীৰ উৎস মানে কি ঠিক আছে নদীৰ উৎস মানে হৈছে যি ঠাইৰ পৰা নদীৰ জলাধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে সাধাৰণতে নদীৰ উৎস আমাৰ পৰ্বত পাহাৰৰ পৰা আৰম্ভ হয় ঠিক আছে গতিকে নদীৰ উৎসটো জোৰ পৰা আৰম্ভ হয় তাকে নদীৰ উৎস বুলি কয় ঠিক আছে জোৰ পৰা নদীখন বা নৈখন আৰম্ভ হয় তাকে নদীৰ উৎস বুলি কয় হ'ব গতিকে আমাৰ যিদৰে ব্ৰহ্মপুত্ৰ নৈখন তিব্বতৰ পৰা আৰম্ভ হৈছে সেই কাৰণে তাক আমাৰ নদীৰ উৎস বুলি কোৱা হয় হ'ব তাৰ পিছৰ প্ৰশ্নটো কৈছে শাখা নৈ কি শাখা নৈ মানে কি জানানে শাখা নৈ মানে হৈছে এখন নদীৰ পৰা এভাগ জলাধাৰা উলাই গৈ মানে নদীখনৰ পৰা নৈ ভাগ আকৌ উলাই আহিব লাগিব তাৰ মানে ধৰা তোমালোকে যদি এখন নদী বুলি ভাবা নদীখন গৈ আছে নাই তাৰ পৰা এভাগ জলাধাৰা এনেকে উলাই গৈছে ঠিক আছে গৈ পেলাই আকৌ ই ঘূৰি পেলাই আকৌ নদীখনতে লগ লাগিছে বুজি পাইছা এই নদীখনৰ পৰা এটা শাখা নৈ উলাই গৈছে ঠিক আছে এইটোকে কি কয় তাৰ মানে ই উলাইও গৈছে আকৌ সেই নৈখনতে পৰিছেগে ঠিক আছে সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বুলি কয় গতিকে নৈখন আমাৰ নদীখনৰ পৰা উলাই গৈছে উলাই গৈ পেলাই আকৌ সেইখন নদীতে পৰিছে গতিকে তাক শাখা নৈ বুলি কম হ'ব এতিয়া আমাক সমুটুকা লিখিব দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল সমুটুকা আমাক 4টা লিখিব দিছে প্ৰথম সমুটুকাটো দিছে আমাৰ সাগৰ মহাসাগৰৰ ওপৰত ঠিক আছে আমি কি দৰে লিখিম চাহাসুন
এবাৰ আমি সাগৰ মহাসাগৰৰ বিষয়ে আলোচনা কৰিম পৃথিৱীখন পাঁচখন মহাসাগৰেৰে আগুৰি আছে সেইকেইখন হ'ল প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ গতিকে ছাত্ৰ ছাত্ৰীসকল প্ৰশান্ত মহাসাগৰ হৈছে আমাৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰ আৰু আমাৰ দেশখনৰ লগতে লগ লাগি আছে কোনখন মহাসাগৰ ভাৰত মহাসাগৰ ঠিক আছে গতিকে মহাসাগৰবোৰৰ কিছুমান বিশেষ অংশক সাগৰ বা উপসাগৰ বুলি কয় আৰু এইবোৰ সাধাৰণতে মহাদেশবিলাকৰ লগতে লগ লাগি আছে সাগৰ আৰু মহাসাগৰত বহুত উদ্ভিদ আৰু প্ৰাণী থাকে যিদৰে বিভিন্ন ধৰণৰ মাছ উদ্ভিদ নানা বিভিন্ন জাতীয় এবিলাক আমি উদ্ভিদ প্ৰাণী দেখা পাওঁ এই পানীত তিমি মাছ হৈছে আটাইতকৈ ডাঙৰ প্ৰাণী ঠিক আছে সাগৰ মহাসাগৰত পোৱা আটাইতকৈ ডাঙৰ প্ৰাণীবিধ হৈছে তিমি মাছ হ'ব গতিকে আমি সমতুকাটো এইদৰে লিখিম তাৰ পিছৰ সমতুকা দিছিলে নদ নদী ভূপৃষ্ঠত উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথৰে প্ৰবাহিত হৈ থকা জলধাৰাক নদী বুলি কয় ঠিক আছে এই ভূপৃষ্ঠত উচ্চভূমিৰ পৰা যেতিয়া নিম্নভূমিলৈ কোনো এটা জলধাৰা গৈ থাকে তাক কি বুলি কোৱা হয় নদী বুলি কোৱা হয় ঠিক আছে সাধাৰণতে বৰষুণ বৰফ গলা পানী আৰু ভূগৰ্ভৰ পৰা নিগৰি অহা পানীয়ে নৈৰ সৃষ্টি কৰে নদীৰ উৎস পৰ্বত পাহাৰ মালভূমিৰ দৰে উচ্চভূমি হয় গতিকে নদীৰ উৎস আমি কি পালো পৰ্বত পাহাৰ উচ্চভূমি বা মালভূমি এইবিলাক হৈছে নদীৰ উৎস যৰ পৰা নদীখন আৰম্ভ হয় ঠিক আছে ব্ৰহ্মপুত্ৰ নদী চীন দেশৰ তিব্বত মালভূমিৰ তামচুক খাম্বাব হিমবাহৰ পৰা ওলাই আহিছে গতিকে আমাৰ অসমত থকা ব্ৰহ্মপুত্ৰ নদী আমাৰ চীন দেশৰ তিব্বতৰ মালভূমিৰ পৰা ওলাই আহিছে ঠিক আছে যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে কোনো এখন নদীলৈ যিমান ঠাইৰ পৰা পানী আহে সেই গোটেইখিনি নদীকে নদীখনৰ অৱবাহিকা বুলি কোৱা হয় ঠিক আছে অৱবাহিকা বুলি কোৱাৰ লগে লগে তাতে উপনৈবিলাক আহিব আনহাতে এখন সৰু নৈ বৈ আহি এখন ডাঙৰ নৈত মিলিত হলে সৰু নৈখনক উপনৈ বুলি কয় গতিকে যিখন নৈ আহি পেলাই আমাৰ ডাঙৰ নদীত লগ লাগে সেইখনকে আমি উপনৈ বুলি কম ঠিক আছে যিদৰে আমাৰ সোৱণশিৰি কপিলি পাগলাদিয়া বেকি এইবিলাক কিহৰ উপনৈ ব্ৰহ্মপুত্ৰ নৈৰ উপনৈ এইবিলাক উপনৈ আমাৰ ব্ৰহ্মপুত্ৰ নদীত লগ লাগিছে হ'ব আকৌ এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে ঠিক আছে উৎসৰ পৰা ঠাইৰ মাজেৰে বৈ গৈ নদী কোনো হ্ৰদ বা সাগৰত পৰে ঠিক আছে উৎসৰ পৰা কি হয় নানা ঠাইৰে মাজেৰে প্ৰবাহিত হৈ পেলাই ই সাগৰ বা হ্ৰদত পৰেগৈ ঠিক আছে এনেদৰে নদী গৈ সাগৰ বা হ্ৰদত মিলিত হোৱা অংশক মোহনা বুলি কয় গতিকে আমি নদী কিদৰে উৎসৰ পৰা সৃষ্টি হৈ পেলাই ক'ত পৰিছেগৈ সেইখিনি আমি নদ নদীৰ সমতুকাত লিখিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে শাখা নৈৰ বিষয়ে গম পালা মোহনা অঞ্চলৰ বিষয়ে গম পালা সাগৰ মহাসাগৰৰ বিষয়ে গম পালা এইখিনি আমি গোটেইখিনি নদ নদীৰ সমতুকাত লিখিব লাগিব হ'ব এতিয়া আমি সিক্তভূমি আৰু আৰ্দ্ৰভূমি মানে কি হেতুৰ ওপৰত সমতুকা লিখিম নদী উপত্যকা পৰ্বত পাহাৰ মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখিবলৈ পোৱা যায় এইবোৰক আৰ্দ্ৰভূমি বা সিক্তভূমি বুলি কোৱা হয় ওয়েটল্যান্ড ঠিক আছে সাধাৰণতে যিকোনো নদী উপত্যকাৰ সমতল ভূমিবোৰত থকা জলাশয় যেনে বিল জলা দুৱা পোলা পুখুৰী দলনি পিটনি আদি একোটা আৰ্দ্ৰভূমি হয় ঠিক আছে এইবিলাক কি হয় আমাৰ নদী উপত্যকাৰ পৰা ওলোৱা সৰু সৰু জলাশয় ঠিক আছে সাগৰৰ পাৰতো এনে আৰ্দ্ৰভূমি আমি দেখিবলৈ পাওঁ হ'ব প্ৰাকৃতিকভাৱে সৃষ্টি হোৱাৰ উপৰিও মানুহে খান্দি বা নৈ আদিত বান দিও আৰ্দ্ৰভূমিৰ সৃষ্টি কৰিব পাৰে ই প্ৰাকৃতিকভাৱে আৰু মানৱসৃষ্টভাৱে আমাৰ এই আৰ্দ্ৰভূমিবিলাকৰ সৃষ্টি কৰিব পাৰে ঠিক আছে আৰ্দ্ৰভূমিবোৰ বছৰটোৰ বেছিভাগ সময় সিক্ত বা জলমগ্ন হৈ থাকে এইবোৰ জলজ উদ্ভিদ আৰু মাছ কাছ প্ৰচুৰ পৰিমাণে দেখা যায় আৰ্দ্ৰভূমিবোৰলৈ পৰিভ্ৰমী চৰাই আহে আৰু সেয়ে এইবোৰৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে গতিকে এই আৰ্দ্ৰভূমিবিলাকত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আমি দেখিবলৈ পোৱা যায় গতিকে সেই কাৰণে ইয়াতে পৰ্যটকস্থলী হিচাপে পৰিগণিত হৈছে ঠিক আছে এতিয়া আমি 4 নম্বৰ পইণ্টটো আমাক কি দিছিলে হ্ৰদৰ বিষয়ে স্বাভাৱিকতে চাৰিওফালে স্থলভাগে আগবঢ়া জলভাগকে হ্ৰদ বুলি কোৱা হয়
পৃথিৱীৰ বিভিন্ন ঠাইতে বিভিন্ন আকৃতিৰ হ্ৰদ আমি দেখিবলৈ পাওঁ ঠিক আছে পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্ৰদ দেখিবলৈ পোৱা যায় ৰাছিয়াৰ ব্ৰৈকাল হ্ৰদ হল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ ঠিক আছে আকাৰত বিশাল হ্ৰদক সাগৰ বুলিও কোৱা হয় ঠিক আছে আকাৰত যিবিলাক ডাঙৰ হ্ৰদ আছে সেইবিলাকক আমি সাগৰ বুলিও কওঁ অলপ আগতে তোমালোকক কৈছিলোৱে যে আমাৰ এখন সাগৰ আছে যিখন মহাদেশেৰে আগুৰি আছে সম্পূৰ্ণকৈ স্থলভাগেৰে আগুৰি আছে সেইখন আছে কাস্পিয়ান সাগৰ ই এক প্ৰকাৰৰ হ্ৰদ হয় কিন্তু ইয়াক আমি যিহেতু ডাঙৰ বুলি অভিহিত কৈছে ইয়াক সেইকাৰণে কাস্পিয়ান হ্ৰদৰ ঠাইত কাস্পিয়ান সাগৰ বুলি কোৱা হয় ঠিক আছে বৰষুণ হিম বা নৈ ভূগৰ্ভৰ পানী আদি বিভিন্ন উৎসৰ পৰা হ্ৰদলৈ পানীভাগ আহে কিছুমান হ্ৰদৰ পানী সুস্বাদু আৰু নিৰ্মল হয় আৰু কিছুমানৰ পানী লুনিয়া হয় ঠিক আছে গতিকে আমি কি পাইছিলো যে বৰষুণ হিম বা নৈ ভূগৰ্ভৰ পানী এবিলাক হৈছে আমাৰ হ্ৰদৰ উৎস ঠিক আছে হ্ৰদৰ উৎসৰ পানীবিলাক আমি বৰষুণ হিম বা নৈ ভূগৰ্ভৰ পৰা পাওঁ আৰু কিছুমানৰ পানী আমাৰ সুস্বাদু হয় আৰু কিছুমানৰ লুনিয়া হয় নিমখীয়া হয় ভাৰতত থকা উল্লেখযোগ্য হ্ৰদ হল চম্বৰ পুষ্টৰ লকটক হ্ৰদ আদি আৰু আমাৰ অসমৰ কাষতে আছে মণিপুৰ হয়নে উত্তৰ পূবত থকা মণিপুৰত লকটক হ্ৰদ জৈৱ বিচিত্ৰৰ ক্ষেত্ৰত বৰ চহকী হয় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি কেতিয়াবা সুবিধা পোৱা এই হ্ৰদটো চাবলৈ যাবা ঠিক আছে এতিয়া আমি তৃতীয় নম্বৰ প্ৰশ্নটো চাওঁ মানুহৰ ওপৰত ভূ অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰিব দিছে স্থলভাগত পোৱা আৰু জলভাগত পোৱা ভূ অৱয়ববিলাকে আমাৰ ওপৰত বহু ধৰণৰ প্ৰভাৱ পেলায় মানুহৰ ওপৰত প্ৰভাৱ পেলোৱা এই ভূ অৱয়ববোৰ হৈছে পৰ্বত পাহাৰ মালভূমি উপত্যকা এইবিলাক সকলোৱে আমাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে গতিকে উত্তৰটো কিদৰে লিখিম চাওঁচোন উত্তৰটো আমি এইদৰে লিখিম ভূ অৱয়বে মানুহৰ বসতি আৰ্থিক কাম কাজ বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে কোনো এটা অঞ্চলৰ জনবসতি ঘন বা হেৰেঙা হোৱাৰ প্ৰধান মূলতঃ কাৰণ হৈছে ভূ প্ৰকৃতি আৰু ভূ অৱয়ব ঠিক আছে তদুপৰি খনিজাত দ্ৰব্যৰ অৱস্থিতি যাতায়াতৰ প্ৰসাৰ ব্যৱসায় বাণিজ্যৰ বিস্তাৰ আদিও বহু পৰিমাণে ভূ অৱয়বৰ ওপৰতে নিৰ্ভৰ কৰে গতিকে খনিজাত দ্ৰব্যবিলাক আমাৰ ক'ত পায় মালভূমিবিলাকত পায় গতিকে ছাত্ৰ ছাত্ৰীসকল এই ভূ অৱয়ববিলাকৰে আমাৰ ওপৰত বহু ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে যিদৰে সমভূমিত আমাৰ জনবসতি ঘন হয় পাহাৰুৱা অঞ্চলত আমাৰ জনবসতি হেৰেঙা হয় গতিকে এই ভূ অৱয়বৰ ওপৰতে মানুহৰ জীৱন ধাৰণা নিৰ্বাহ কৰে ঠিক আছে উদাহৰণস্বৰূপে বন্দৰবোৰত থকাৰ কাৰণে উপকূলীয় অঞ্চলবোৰত অতিজৰে পৰা যাতায়াতৰ ব্যৱস্থাৰ ধমনী হিচাপে বিবেচনা কৰা হয় এই প্ৰাকৃতিক অৱয়বসমূহৰ লগতে খাপ খুৱাই মানুহে জীৱন নিৰ্বাহ কৰি আহিছে মানুহে প্ৰাকৃতিক পৰিৱেশৰ অনুকূলে নিজকে পৰিচালিত কৰিলে পৃথিৱীৰ পৰিৱেশ সুন্দৰ হৈ থাকিব ঠিক আছে গতিকে আমি কি বুজিলো এই ভূ অৱয়ববিলাকে আমাৰ ওপৰত বহুত প্ৰভাৱ পেলায় আৰু এই ভূ অৱয়ববিলাকে আমাক জীৱন নিৰ্বাহ কৰাত সহায় কৰি আহিছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 2ৰ প্ৰশ্নসমূহ আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে বুজি পাইছা নিজৰ টোকাবহী তোমালোকে প্ৰশ্নসমূহ ভালদৰে লিখি লবা আৰু ভালদৰে মনত ৰাখিব চেষ্টা কৰিবা অহা ক্লাছত আমি নতুন পাঠ এটা লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ